পারমিশনের কথাই নাই। কালি তো মুখ্যমন্ত্রী ডাঙৰীয়াই কৈছে কোনো পারমিশন নালাগে, মাত্র স্কুলত কৰিব নোৱাৰিব। স্কুলত কৰিব কিয় নোৱাৰে? স্কুল চলি থকা সময়ততো কোনো ন্যায় যাত্ৰা কৰিব নোৱাৰে। যদি ন্যায় যাত্ৰা নহয়, প্ৰথম কথা এইটো অন্যায় যাত্ৰা। ন্যায় যাত্ৰাও নোৱাৰে, অন্যায় যাত্ৰাটো কেনেকৈ পাৰিব স্কুল চলি থকা সময়ত? আজি বহুদিনৰ পাছত মায়ং ব্লকলৈকে আহিলোঁ। কেইদিনমানৰ আগত আমাৰ সতীৰ্থ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আহিছিলে। তেখেতে সেইদিনাখন মই আহিব পৰা নাছিলোঁ, মই হাফলঙত ইলেকশ্যনত ব্যস্ত আছিলোঁ। তেখেতে মোক ক'লে যে তোমাৰ সমষ্টি অলপ তুমিও চাবা, আৰু মোৰ আচলতে দায়িত্বও হয়, কিন্তু মই অলপ ব্যস্ত থকাৰ কাৰণে চাব পৰা নাছিলোঁ। আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ৰিভিউ কৰিলোঁ, যথেষ্টখিনি আগতকৈ উন্নত হৈছে। পাৰ্চেণ্টেজত অলপ দেখাব যে অলপ কম কমপ্লিট হৈছে, কিন্তু আমাৰ সমষ্টিত এলোকেশ্যনো বহুত বেছি হয় অন্য সমষ্টিতকৈ, কিন্তু ৰেচিঅ'টো একেই আছে। সকলোকে আৰু খৰতকীয়াকৈ কামখিনি কৰিবলৈকে আহ্বান জনাইছোঁ। ন্যায় যাত্ৰাৰ কাৰণে পাৰ্মিশ্যন দিয়া নাই চৰকাৰে, বিৰোধী অভিযোগ। কোনো পাৰ্মিশ্যনৰ কথাই নাই। কালিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কোনো পাৰ্মিশ্যন নালাগে, মাত্ৰ স্কুলত কৰিব নোৱাৰিব। স্কুলত কৰিব কিয় নোৱাৰে? স্কুল চলি থকা সময়ততো কোনো ন্যায় যাত্ৰা কৰিব নোৱাৰে। যদি ন্যায় যাত্ৰা নহয়, প্ৰথম কথা এইটো অন্যায় যাত্ৰা। ন্যায় যাত্ৰাও নোৱাৰে, অন্যায় যাত্ৰাটো কেনেকৈ পাৰিব স্কুল চলি থকা সময়ত? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে স্কুল কলেজত নোৱাৰিব, দেওবাৰে পাৰিব। কিন্তু আমি নকৰোঁ, আমি ক'ৰবাত কৰোঁ নেকি? বিজেপিৰ অসমত চৰকাৰ আছে, আমি বিজেপিৰ কোনোবা নেতা, কোনোবা মন্ত্ৰী, কোনোবা কাৰ্যকৰ্তাই গৈ স্কুলখন বন্ধ কৰি, কলেজখন বন্ধ কৰি মিটিং কৰোঁ নেকি? আমিতো নকৰোঁ। তেওঁলোকে কৰিব খোজে, আচলতে কংগ্ৰেছে এইবিলাক কৰিব খোজে, গতিকে সেইটো তেওঁলোকে বেয়া পাইছে। কিন্তু তাৰ পাছত য'তে লয় আমি সহায় কৰিম। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈ দিছে আমি সহায় কৰিম, কিন্তু স্কুল কলেজত নহ'ব। মানে তেওঁলোকৰ মানসিকতাটো চিন্তা কৰকচোন। ভূপেন বৰা বা কংগ্ৰেছৰ মানুহখিনিৰ মানসিকতাটো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে স্কুল কলেজ নিদিওঁ, তেওঁলোকে কৈছে আমাক ক'তো পাৰ্মিশ্যন দিয়া নাই। তাৰমানে তেওঁলোকে স্কুল কলেজতে কৰিব। আপোনালোকে কথাটো বুজিছেনে? মানে ভূপেন বৰা ডাঙৰীয়া বা কংগ্ৰেছৰ নেতা কৰ্মীসকলে স্কুলতে স্কুল ক্ষতি কৰি, ছাত্ৰ ছাত্ৰীৰ ক্লাছ ক্ষতি কৰি ন্যায় যাত্ৰাৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াৰ কাৰণে ৰাজকীয় ব্যৱস্থা কৰিব। সেইটোতো আমি হ'ব দিব নোৱাৰোঁ। তাৰ বাহিৰে কিমান জাগা আছে?